কিয়নো যি কৃতি ছাত্ৰ ছাত্ৰীক সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে তথা অভিনন্দন অনুষ্ঠান। কিয়নো আজি এই কৃতি ছাত্ৰ ছাত্ৰীসকল হ'ল আমাৰ দেশৰ ভৱিষ্যত তথা মানৱ সম্পদ। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই সদায় ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত তথা বিকাশৰ ক্ষেত্ৰত সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আহিছে। আজি তাৰে এক প্ৰতিফলন সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে ভৱিষ্যতে নিজৰ লক্ষ্য সপোন কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বিষয়ে আমি অৱগত কৰাবলৈ আজি যি অনুষ্ঠান আয়োজন কৰিছে ডিগবৈ আঞ্চলিক সমিতিয়ে, তাক মই সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যি সকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যি লক্ষ্য আৰু দিশ আছে সেই দিশ যাতে কনভাৰ্ট নহয় সঠিক দিশত আগুৱাই যাব পাৰে তাৰ বাবে আমি হয়তো লক্ষ্য ৰাখিব লাগিব। আৰু সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এটাই কথা যে আমাৰ উঠি অহা প্ৰজন্ম যি ছাত্ৰ ছাত্ৰীসকল আছে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ যোগেদি তেওঁলোকক সুনাগৰিক দেশৰ সম্পদ গঢ়ি তোলাৰ বাবে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। আৰু অনাগত দিনসমূহতো সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কাৰ্যসূচী হাতত ল'ব। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা কৃত্ৰিম ছাত্ৰ ছাত্ৰীসকলক ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা হৈ আজি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। আমি তাতে আমাৰ ডিগবৈত থকা সকলো বিদ্যালয়ৰ পৰা আমি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আজি 100কেও অধিক ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা অনুষ্ঠানটি সফল তুলিয়াবলৈ সক্ষম হৈছোঁ। আৰু লগতে আমি সকলো আমাৰ সাংবাদিক বন্ধু তথা আমাক এই আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানটো সফলৰূপে তুলিয়াবলৈ আমাক সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।